নমস্কাৰ ছাৰ। নমস্কাৰ ছাৰ। ছাৰ আপোনাৰ শুভ নামটো? মোৰ নাম খড়গ ছেত্ৰী। আপুনি ক'ৰ পৰা আহিছে? মই চন্দামাৰী বঙালী গাঁও, জিলা বিশ্বনাথ, অসমৰ পৰা আহিছোঁ। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? মই সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈছিলোঁ 2014 চনৰ জুলাই মাহত। আপুনি তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ আগতে কিবা ভক্তি সাধনা কৰিছিলনে? মই সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে পৰম্পৰাগত ভক্তি সাধনা কৰি আছিলোঁ, ব্ৰহ্মা, বিষ্ণু, মহেশ, গণেশ এইসকলৰে। আৰু সেই সাধনাবিলাক আপুনি কেনেধৰণে কৰি আছিলে সেই সন্দৰ্ভত অলপ জনাওকচোন। সেই সাধনাবিলাক মই আমাৰ মাৰ পৰা শিকি কৰিছিলোঁ। মই খ শ্ৰেণীৰ পৰাই সেই সাধনাবিলাক কৰি আহিছিলোঁ আৰু পিছলৈ ক্লাছ 8ত গৈ বেছিকৈ কৰিছিলোঁ। কিন্তু পিছলৈ মোৰ সেই সাধনাবিলাকত বিশ্বাস নাইকিয়া হোৱাত মই লাহে লাহে সাধনাবিলাক এৰি গৈছিলোঁ। তথাপিও ভগৱানৰ ওপৰত বিশ্বাস আছিল। আপুনি যিহেতু আপোনাৰ হিন্দু সমাজত প্ৰচলিত পৰম্পৰাগত ভক্তি সাধনা হিচাপে যিবিলাক সাধনা আছিলে গোটেইবিলাক কৰি আহিছিলে, তেনে ক্ষেত্ৰত আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কিয় আহিব লগা হ'ল? আমাৰ ঘৰত মাহেকীয়া সত্যনাৰায়ণ পূজা হৈছিলে। সেই পূজাবিলাকত আমাৰ যিজন ব্ৰাহ্মণ গুৰু আছিলে, তেওঁলোকৰ যিখিনি ব্যৱহাৰ, সেই ব্যৱহাৰ দেখি মই তেওঁলোকৰ ওপৰত বিশ্বাস হেৰুৱাই পেলাইছিলোঁ। তাৰপিছত মই লাহে লাহে টিভিত গুৰু বিচাৰিব ধৰিলোঁ, কোনজন গুৰু সত্য গুৰু হয়। তেনেকৈ বিচাৰি যাওঁতে সেইদিনাখন মই সন্ত ৰামপাল গুৰু মহাৰাজৰ যিটো প্ৰজেক্টৰৰ দ্বাৰা সৎ শাস্ত্ৰবিলাক দেখুৱাই প্ৰবচন কৰা শুনিলোঁ, সেইবিলাকত মই ভাল পালোঁ আৰু তেতিয়া মই পুৰণা পৰম্পৰাবিলাক এৰি দিছিলোঁ। আৰু বৰ্তমান আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ যি সাধনা কৰি আছে, ইয়াৰ দ্বাৰা কিবা আপোনাৰ লাভ হৈছেনে? লাভ মোৰ অজস্ৰ হৈছে। গোটেইখিনি লাভ মই আপোনালোকক শুনাব নোৱাৰোঁ, কাৰণ সেইটো সময়ো নহ'ব। প্ৰথমতে মই দুৰাৰোগ্য বুলিয়ে ক'ব লাগিব, কাৰণ মই যেতিয়া 65 কেজিৰ আছিলোঁ, তাৰপিছত মই 10 মাহৰ ভিতৰতে 35 কেজি হৈছিলে মোৰ ওজন। তেতিয়া মই মোৰ চিকিৎসাৰ বাবে অল ইণ্ডিয়া মেডিকেল ইনষ্টিটিউট এইমছত গ'লোঁ, দিল্লীৰ সফদৰজং হস্পিটেলত গ'লোঁ, তাৰপিছত পতঞ্জলীৰ যোগগ্ৰাম হৰিদ্বাৰত গ'লোঁ, পতঞ্জলী যোগপীঠত গ'লোঁ আৰু মই নিজে এজন যোগ শিক্ষক আছিলোঁ। ৰামদেৱৰ পৰা মই যোগ শিক্ষা ট্ৰেইনিং লৈছিলোঁ আৰু মই গাঁৱতো বহুতো যোগ শিক্ষা কেম্প পাতিছিলোঁ। কিন্তু এই গোটেইখিনি কৰি মোৰ একো নহ'ল। লাষ্টত মই চেন্নাই এপ'ল' হস্পিটেলত গ'লোঁ। এপ'ল' হস্পিটেলতো একো নহ'ল। সেইখিনি আৰু মানে পৰম্পৰাগত ভক্তি সাধনা কৰি মোৰ একো লাভ হোৱা নাছিল। আৰু অন্য কিবা লাভ পাইছেনে আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা লোৱাৰ পিছত? সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা লোৱাৰ পিছত মোৰ যিটো ৰোগ আছিলে, সেইটো অকস্মাত ভাল হৈ গ'ল। মানে আচৰিত ধৰণে ভাল হৈ গ'ল। মোৰ ৱেটো বাঢ়িল আৰু সকলোৱে মোক কৈছিলে ইয়াৰ কলা টিবি হৈছিলে, কিছুমানে কৈছিলে ইয়াৰ কেঞ্চাৰ হৈছিলে। আৰু মই যিখন স্কুলত শিক্ষকতা কৰি আছিলোঁ, তাৰ গাঁৱৰ মানুহে কৈছিলে যে ছাৰ আপুনিতো মৰিব এতিয়া, আমাৰ দুখ লাগিছে। তেনেকুৱা অৱস্থাৰ পৰা সন্ত ৰামপাল গুৰু মহাৰাজৰ দীক্ষা লোৱাৰ পাছত মই অকস্মাত ভাল হৈছোঁ। আৰু ছাৰ, এনেকুৱা কি ভক্তি বিধি আপোনালোকক সন্ত ৰামপাল গুৰু মহাৰাজে প্ৰদান কৰে, যাৰ দ্বাৰা নেকি আপোনালোকে মাৰাত্মক ৰোগৰ পৰা পৰিত্ৰাণ পাইছে? আমাৰ যিখিনি লাভ হৈছে, সেই লাভৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজে আমাক এনেকুৱা ভক্তিবিধি দিয়ে, যিটো হিন্দু ধৰ্মৰ পবিত্ৰ 4 বেদ আৰু গীতা শাস্ত্ৰত উল্লেখিত। গীতা শাস্ত্ৰৰ মতে যি পুৰুষে শাস্ত্ৰবিধি ত্যাগ কৰি নিজৰ ইচ্ছাৰে সাধনা কৰে, তেওঁৰ সুখ শান্তি গতিমুক্তি একোৱেই নহয়। গতিকে সন্ত ৰামপাল গুৰু মহাৰাজে আমাক শাস্ত্ৰবিধি সন্মত ভক্তি সাধনা দিয়ে আৰু সেইটো কৰিলে আমাৰ সকলোখিনি সুখ সুবিধা হয় আৰু পৰলোকতো আমাৰ মুক্তি হৈ যায়। ছাৰ, আৰু এটা কথা জানিব বিচাৰিছোঁ, যিহেতু আপুনি এজন শিক্ষিত ব্যক্তি, সেই হিচাপে মই জানিব বিচাৰিছোঁ যে আমাৰ অসমতো আধ্যাত্মিক শ্ৰদ্ধালু বহু গুৰু আছে। তেনে ক্ষেত্ৰত আপুনি হাৰিয়ানা প্ৰান্তৰ নিবাসী সন্ত ৰামপাল গুৰু মহাৰাজকে যে গুৰু হিচাপে ধাৰণ কৰিলে, এই ক্ষেত্ৰত ছাৰ কি ক'ব বিচাৰে আপুনি? মই অসমৰ তথা ভাৰতৰ বিভিন্ন ধৰ্মগুৰু থকা স্বত্তেও সন্ত ৰামপাল মহাৰাজৰ যিটো ভক্তিবিধি, সেইটো আঁকোৱালি ল'ব লগা হ'ল। কাৰণ অন্য যিবিলাক গুৰু আছিলে, তেওঁলোকৰ যিবিলাক ভকত আছিলে, সেই ভকতসকলৰ যিটো অৱস্থা দেখি মই সেই গুৰুসকলৰ প্ৰতি মোৰ আস্থা হেৰুৱাই গৈছিলে। কাৰণ মই জনামতে এজন ভকতে যিখিনি কৰিব লাগে, যিখিনি খাব লাগে, কিখিনি খাব নালাগে, আৰু তাৰ আচাৰ ব্যৱহাৰ শিষ্টাচাৰ যিখিনি হ'ব লাগে, সেইখিনি ভকত সমাজত মই দেখা নাছিলোঁ।
কিন্তু আনহাতে মই লাহে লাহে সন্ত ৰামপাল গুৰু মহাৰাজৰ ভকতসকলৰ আচাৰ ব্যৱহাৰ খোৱা বোৱা লক্ষ্য কৰি গৈছোঁ আৰু তেওঁলোকে যিটো আচাৰ ব্যৱহাৰ দেখুৱালে বা খোৱা বোৱা দেখুৱালে সেইটো চাই মই ক'ব পাৰিলোঁ যে সন্ত ৰামপাল গুৰু মহাৰাজৰ শব্দ শক্তি আছে। কাৰণ মই অধ্যয়নৰ পৰা গম পাইছিলোঁ যে যিজন গুৰুৰ শব্দ শক্তি থাকে তেওঁৰ ভকতেহে গোটেইখিনি নিজকে শুধৰাব পাৰে। এই কথা মই স্বামী বিবেকানন্দৰ এখন কিতাপ আছে, সেই কিতাপৰ পৰা গম পাইছিলোঁ যে যিজন প্ৰকৃত গুৰু হয় সেই গুৰুৰ শিষ্যসকলেহে সঠিক ভক্তি কৰিব পাৰে, অন্যসকলে সঠিক ভক্তি কৰিব নোৱাৰে। আৰু ছাৰ আমাৰ সমাজত বৰ্তমান সময়ত আমাৰ এটা ভ্ৰান্ত ধাৰণা প্ৰচলিত হৈ আছে যে সন্ত ৰামপাল গুৰু মহাৰাজ সনাতনী বিৰোধী হয়। এনেধৰণৰ মানে আমি প্ৰচাৰ চলি থকা দেখি পাইছোঁ বিভিন্ন ছ'চিয়েল মিডিয়া প্লেটফৰ্মত সন্ত ৰামপাল গুৰু মহাৰাজৰ বিৰুদ্ধে এনেধৰণৰ মন্তব্য কৰা আমি দেখিবলৈ পাইছোঁ। এই ক্ষেত্ৰত ছাৰ এগৰাকী সচেতন ব্যক্তি হিচাপে আপুনি কি ক'ব বিচাৰে? প্ৰকৃততে সন্ত ৰামপাল গুৰু মহাৰাজ সনাতন বিৰোধী নেকি? সন্ত ৰামপাল গুৰু মহাৰাজ কোনো পধ্যেই সনাতন বিৰোধী নহয়, তেওঁক আমি সনাতন হিতৈষী বা সনাতন সমৰ্থকহে ক'ব লাগিব। কাৰণ সনাতন যিটো ধৰ্ম সেই ধৰ্মৰ গুৰি ধৰোঁতা বৰ্তমান অকল গোটেই বিশ্বত সন্ত ৰামপাল গুৰু মহাৰাজে হয়। আমি সনাতন ধৰ্ম বা পিছলৈ যিটো সনাতন বেয়া হয়, ধাৰণাটো বেয়া হয় হিন্দু ধৰ্ম হৈ গ'ল, সেই হিন্দু ধৰ্মৰ বিৰোধী বা সনাতন বিৰোধী বুলি আমি সন্ত ৰামপাল গুৰু মহাৰাজক ক'ব নোৱাৰোঁ, কোনেও ক'ব নোৱাৰে। যিসকলে সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসং শুনিছে বা তেখেতে লিখা পুথি পঢ়িছে তেওঁলোকে কোনো পধ্যেই তেখেতক হিন্দু বিৰোধী বা সনাতন বিৰোধী ক'ব নোৱাৰে। আৰু বৰ্তমান আমাৰ সমাজত প্ৰচলিত যিবিলাক আধ্যাত্মিক গুৰু আছে, যিসকলে আমাক ভক্তিবিধি প্ৰদান কৰি আছে পৰম্পৰা হিচাপে, সেইসকলৰ যি ভক্তিবিধি আৰু আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ যি ভক্তিবিধি, ইয়াৰ মাজত পাৰ্থক্য কি ছাৰ আচলতে? বৰ্তমান অন্য সাধু সন্তসকলৰ গুৰুসকলৰ ভক্তিবিধি আৰু আমাৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ ভক্তিবিধিৰ মাজত পাৰ্থক্য স্পষ্ট। সন্ত ৰামপাল গুৰু মহাৰাজে ভক্তিবিধি হিচাপে চাৰিবেদ আৰু গীতাক প্ৰাধান্য দিছে, কিন্তু অন্য গুৰু সাধু সন্তসকলে চাৰিবেদ আৰু গীতাৰ কথা একেবাৰেই মানি চলা নাই বুলি আমি ক'ব পাৰোঁ। আৰু ছাৰ যিহেতু আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে বিভিন্ন প্ৰকাৰে লাভ পাইছে বুলি আপুনি মত ব্যক্ত কৰিলে, যিসকল দৰ্শকে আপোনাক এই টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে সেইসকলক আপুনি কি বাৰ্তা দিব বিচাৰে যাতে তেওঁলোকেও আপোনাৰ দৰে উপকৃত হ'ব পাৰে? মই এটি নিষ্কিন প্ৰাণী, মই তেনেকৈ বাৰ্তা ঠিক দিব নোৱাৰোঁ বাৰ্তা হিচাপে, কিন্তু মই অনুৰোধ কৰিব পাৰোঁ, তেওঁলোকক প্ৰাৰ্থনা জনাব পাৰোঁ যে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা সকলোৱে ল'ব লাগে। নাম দীক্ষা লৈ আপোনালোকে যদি তেওঁ কোৱা মতে ভক্তি সাধনা কৰি যায়, 100% যদি নীতি নিয়ম মানি চলে, তেতিয়াহ'লে আপোনালোকৰ আৰ্থিক মানসিক সকলো প্ৰকাৰৰ দুখ নাইকিয়া হয় বা শাৰীৰিক দুখ সকলো প্ৰকাৰৰ দুখ নাইকিয়া হয়। গতিকে আপোনালোকে সন্ত ৰামপাল গুৰু মহাৰাজক বিৰোধ কৰাৰ আগতে বা সন্ত ৰামপাল গুৰু মহাৰাজৰ দীক্ষা নলওঁ বুলি কোৱাৰ আগতে তেওঁনো কি কৈ আছে এই কথাটো শুনাটো নিতান্তই প্ৰয়োজন। কাৰণ তেওঁ কি লিখিছে, তেওঁৰ কিতাপত কি আছে, তেওঁৰ সৎসংগত কি আছে, সেইবিলাক আমি নপঢ়াকৈ বা নুশুনাকৈ বা নজনাকৈ তেওঁৰ বিৰোধ কৰাটো মূৰ্খ মানুহৰ চিন বুলি মই ভাবোঁ। সকলো জানি শুনাৰ পাছত যদি কিবা শংকা থাকি যায় কাৰোবাৰ মনত যে এনেকুৱাটো হ'ব নালাগিছিলে, এইটোতো তেওঁ বেছি ক'লে, তেনেকুৱা যদি কিবা এটা আছে, তেতিয়াহ'লে আপোনালোকে আমাৰ যিটো সৎসং চলে সন্ত ৰামপাল গুৰু মহাৰাজৰ, সেই সৎসংগত তলত এটা ষ্ট্ৰিপ চলি থাকে, সেই ষ্ট্ৰিপত কিছুমান নাম্বাৰ থাকে, সেই ফোন নাম্বাৰত আপোনালোকে ফোন কৰি আপোনালোকৰ শংকা নিবাৰণ কৰিব পাৰে যে আমাক এইখিনি ভাল লগা নাই বা এইখিনি আমাৰ সন্দেহ হৈছে। তেনেদৰে আপোনালোকে লাহে 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 তেওঁক বুজি উঠক। তেওঁক বুজি উঠাৰ পাছত যেতিয়া আপোনালোকৰ আত্মসন্তুষ্ট হ'ব, তেতিয়াহ'লে আপোনালোকে নিশ্চয় ইয়াত আহিব পাৰিব। ছাৰ শেষত আৰু এটা কথা জানিব বিচাৰিছোঁ, আমি বিভিন্ন ছ'চিয়েল মিডিয়া প্লেটফৰ্মত দেখোঁ যে সন্ত ৰামপাল গুৰু মহাৰাজে সেৱা আগবঢ়াই থকা আমি দেখিবলৈ পাইছোঁ। এই ক্ষেত্ৰত ছাৰ আপোনাৰ পৰা জানিব বিচাৰিছোঁ, আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ মুখ্য উদ্দেশ্য কি আচলতে? আমাৰ গুৰু সন্ত ৰামপাল মহাৰাজৰ মুখ্য উদ্দেশ্য হৈছে আত্মকল্যাণ।
আৰু আত্মকল্যাণ কৰিবলৈ গ'লে প্ৰথমতে আত্মকল্যাণৰ চৰ্ত কি? মানুহ এজন প্ৰকৃত মানুহ হ'ব লাগিব। আৰু আত্মকল্যাণৰ বাবে আমি সকলো বিশ্ববাসীক এক বুলি ভাবিব লাগিব। যিটো আমাৰ সনাতন ধাৰণা, বসুধৈৱ কুটুম্বকম, যিটো সনাতন ধাৰণা, সেইটো অকল সন্ত ৰামপাল গুৰু মহাৰাজৰ ভক্তিবিধিৰ দ্বাৰাহে সম্ভৱ। কাৰণ তেওঁৰ ভক্তিবিধিত জাতিভেদ নাই, অস্পৃশ্যতা নাই, অশৌচবিধি নাই, আৰু কোনো যৌতুক প্ৰথা নাই। টকা ধাৰত দি সুদ লোৱা পৰ্যন্ত ইয়াত মানা কৰা আছে। তাতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল তেখেতৰ মূল উদ্দেশ্য। সন্ত ৰামপাল গুৰু মহাৰাজৰ মূল উদ্দেশ্য হৈছে আত্মকল্যাণ, আত্মাৰ পূৰ্ণমুক্তি, মোক্ষ লাভ। সেই পূৰ্ণমুক্তি মোক্ষ লাভৰ বাবে ভক্তি কৰিবলগীয়া হয়, শাস্ত্ৰসন্মত ভক্তি কৰিবলগীয়া হয়। আৰু সেই ভক্তি কৰি আত্মা এটাই মোক্ষ লাভ কৰিব পাৰে। কিন্তু তাৰ আগতে এই সংসাৰত থকা দিনকেইটাত শাৰীৰিক, মানসিক, আৰ্থিক সকলো প্ৰকাৰৰ যিটো লাভ, অতি কম লাভ হ'লেও এজন মানুহে পাব লাগিব। কাৰণ যদি আপুনি আৰ্থিকভাৱে একেবাৰেই নিচলা আৰু শাৰীৰিকভাৱে একেবাৰেই দুৰ্বল আৰু মানসিক ভাৰসাম্যহীন হৈ আছে, তেতিয়াহ'লে আপুনি ভক্তি কৰিব নোৱাৰে। আৰু আপোনাৰ মনত সেই মোক্ষৰ যিটো ধাৰণা, সেইটো এটা অলিক কল্পনা নিচিনাই লাগিব। কিন্তু যেতিয়া সন্ত ৰামপাল গুৰু মহাৰাজৰ যিটো ভক্তিবিধি সেইটো আপুনি আঁকোৱালি ল'ব, তেতিয়া আৰু যদি আপুনি 100% নীতি নিয়ম মানি চলিব, তেতিয়া আপুনি নিজেই প্ৰত্যক্ষ কৰিব যে আপোনাৰ যিখিনি অসুবিধা আছিলে সংসাৰত থকাৰ বাবে, শাৰীৰিক অসুবিধা মানে দুখ কষ্ট, মানসিক অসুবিধা আৰু যিটো আৰ্থিক অসুবিধা, সেইখিনি লাহে 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 আঁতৰি যাব। আঁতৰি যোৱাৰ লগে লগেই আপোনাৰ বিশ্বাস বাঢ়ি আহিব। আৰু বিশ্বাস বাঢ়িলে এইটো সঁচা কথা যে আপোনাৰ ভক্তি বাঢ়ি আহিব। আৰু ভক্তি বঢ়াৰ পিছত আপুনি সেইখিনি ভক্তি কৰিব পাৰিব যিখিনি ভক্তি মোক্ষৰ বাবে প্ৰয়োজনীয়। গতিকে সন্ত ৰামপাল গুৰু মহাৰাজৰ যিটো উদ্দেশ্য আছিলে মোক্ষ লাভ কৰোৱা, আত্মাক সত্য ভক্তি দি মোক্ষ লাভ কৰোৱা, তাৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজে এই আত্মাবোৰক মানে মানুহবোৰক প্ৰথমতে ইয়াত সংসাৰত অকণমান হ'লেও মৌলিক সা সুবিধাসমূহ, যিখিনি নহ'লে মানুহ চলিব নোৱাৰে, সেইখিনি দিয়াৰ পাছত ইহঁতে ভক্তি কৰিব আৰু ভক্তি কৰি আত্মকল্যাণ কৰাব পাৰিব। গতিকে সন্ত ৰামপাল গুৰু মহাৰাজে তেওঁৰ উদ্দেশ্য আত্মকল্যাণ যিটো, সেইটো সফল কৰাবলৈ বিভিন্ন নীতি নিয়ম বান্ধি দিছে। সেই নীতি নিয়ম মানি চলিলে সন্ত ৰামপাল গুৰু মহাৰাজৰ উদ্দেশ্য সফল হ'ব, মানে আত্মাৰ মোক্ষ হ'ব। আৰু ছাৰ শুনিছোঁ যে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে নিচাৰ পৰা পৰিত্ৰাণ পাব পাৰি। এই ক্ষেত্ৰত ছাৰ কিমান দূৰ সত্য কথা সাৰ? প্ৰকৃততে এজন সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে নিচা পৰিত্ৰাণ কৰিব পাৰি নেকি? এজন সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পাছত নিচা পৰিত্যাগ কৰিব পাৰি, যদিহে সেই সন্তজন সদ্গুৰু হয়। কবিৰ পৰমাত্মা নিজেই সদ্গুৰু। গতিকে কবিৰ পৰমাত্মাৰ অংশস্বৰূপ সন্ত ৰামপাল মহাৰাজ প্ৰকৃত সদ্গুৰু। তেনে সদ্গুৰুৰ পৰা দীক্ষা লোৱাৰ পাছত নিচা ত্যাগ কৰিব পাৰি। সেইটো তেওঁৰ মন্ত্ৰ শক্তিৰ দ্বাৰাই বা তেওঁৰ আশীৰ্বাদৰ দ্বাৰাই সম্ভৱ হয়। ছাৰ শেষত আমি জানিব বিচাৰিম যে সন্ত ৰামপাল গুৰু মহাৰাজৰ ঘৰ হৈছে হাৰিয়ানা প্ৰান্তত। সন্ত ৰামপাল গুৰু মহাৰাজ হাৰিয়ানা প্ৰান্তৰ নিবাসী। তেনে ক্ষেত্ৰত ছাৰ আমি অসমৰ পৰা যদিহে সহজভাৱে নাম দীক্ষা ল'ব বিচাৰোঁ, কেনেকৈ ল'ব পাৰিম ছাৰ? সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা ল'বলৈ অতি সহজ। বৰ্তমান গোটেই বিশ্বৰ লগতে আমাৰ ৰাজ্যও সকলো আমি শিক্ষিত। আৰু তাতকৈ ডাঙৰ কথা, সকলো মানুহৰ হাততে শিক্ষিত হওক অশিক্ষিত হওক, সকলোৰে হাতত মোবাইল ফোন আছেই। আৰু মোবাইল ফোন ব্যৱহাৰ কৰিবলৈ শিক্ষাৰ ইমান এটা প্ৰয়োজন নাই, মানে অতি কম প্ৰয়োজন আছে। কাৰণ অশিক্ষিত মানুহেও মোবাইল ফোন ব্যৱহাৰ কৰি আছে। সেই মোবাইল ফোনত আপোনালোকে সন্ত ৰামপাল গুৰু মহাৰাজ সৎসং এইখিনি লিখি চাৰ্চ কৰিলেই তাত আমাৰ সন্ত ৰামপাল গুৰু মহাৰাজৰ গোটেই সৎসং আপোনালোকে শুনিবলৈ পাব। আৰু তাৰ লগে লগে সেই সৎসংগত তাতে আপোনালোকে কিছুমান যোগাযোগৰ নম্বৰ পাব। সেই যোগাযোগৰ নম্বৰত ফোন কৰিলেই আপোনালোকে নিচেই ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা পাই যাব আৰু আপোনালোকে অতি সহজে নাম দীক্ষা ল'ব পাৰিব। ছাৰ তাত কিবা নাম দীক্ষা লওঁতে কিবা টকা পইচা দিব লগা হয় নেকি? নাম দীক্ষা লওঁতে এটকাও দিব লগা নহয়। সেইটোৱে ইয়াত আটাইতকৈ ডাঙৰ কথা।
ধন্যবাদ থাকিল ছাৰ। ধন্যবাদ।